নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনাৰ ওচৰত বাৰু এই পান কাৰ্ডটো আছেনে? অৱশ্যে আপোনালোকৰ ওচৰত এই পান কাৰ্ডটো নাথাকে, কিয়নো আপোনালোকৰ ওচৰত পুৰণি এই পান কাৰ্ডটো হয়তো আছে আৰু মোৰ ওচৰতো এই পুৰণি পান কাৰ্ডটোই আছে। কিন্তু এইটো হৈছে নতুন পান কাৰ্ড। আপোনালোকৰ যেটো পুৰণি পান কাৰ্ড আছে ন, সেই পান কাৰ্ডটোকে আপোনালোকে আপগ্ৰেড কৰিব পাৰে এটা নতুন পান কাৰ্ডলৈ। পুৰণি যেটো পান কাৰ্ড আছিলে সেইটো হেনো অকনমান আনসিকিউৰ। এতিয়া যাৰ কাৰণে নেকি নতুন পান কাৰ্ডটোৰ উদ্ভাৱন কৰিছে, এইটো সম্পূৰ্ণৰূপে সিকিউৰ বুলি জনাইছে আমাৰ ইনকম টেক্স ডিপাৰ্টমেন্টৰ ফালৰ পৰা। ভাৰত চৰকাৰে এখন আঁচনি উলিয়াইছিলে, নাম হৈছে পান 2.0 আৰু ইয়াৰ অধীনত যদি আপোনালোকে এপ্লাই কৰে তেন্তে এই নতুন পান কাৰ্ডখন আপোনালোকে লাভ কৰিব। তো আপুনি বাৰু নতুন পান কাৰ্ডখন বনালে নে নাই বনোৱা কমেন্ট সেকশনত জনাব। মই কিন্তু এতিয়ালৈকে বনোৱা নাই, অনাগত সময়ত বনাম। আপুনি যদি বনাব বিচাৰে বনাই ল'ব, বনোৱাটো ভাল কথা। মোৰ নিচিনা এলেহুৱা নহ'ব, মই এলাহতে বনোৱা নাই এতিয়ালৈকে, তো তেনেকুৱা নহ'ব। আপোনালোকে বনাই লওক, আপোনালোকৰ কাৰণে সুবিধা হ'ব। কিয়নো এই পান কাৰ্ডটো যদি আপোনালোকৰ থাকে তেন্তে আপোনালোকে প্ৰায় 4টাকৈ ফেচিলিটি লাভ কৰিব বুলি জনাইছে আৰু এই 4টা ফেচিলিটিৰ বাবে আপোনালোকে নতুন পান কাৰ্ডটো ল'বই লাগিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে সেই 4টা ফেচিলিটিনো কি, মই আপোনালোকক আজিৰ এই ভিডিঅ'টো তাকেই জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। প্ৰথমটো সুবিধা হৈ গ'ল, আপোনালোকে সহজতে ঋণ ল'ব পাৰিব। মানে এই পান কাৰ্ডটোত সকলোবিলাক বস্তু ফাষ্ট হয়। আপোনালোকে কৰবাত যেনিবা ঋণ এটা ল'বলৈ গৈছে, তেতিয়া য'ৰ পৰা ঋণ ল'বলৈ গৈছে তেওঁলোকে প্ৰথমে কি চাই আপোনালোকৰ? প্ৰথমে আপোনালোকৰ সিভিল স্কোৰ চাই বা ক্ৰেডিট স্কোৰ চাই যে এই মানুহজন কেনেকুৱা আছে লেনদেনৰ ক্ষেত্ৰত। তো এই পান কাৰ্ডটো হ'লে আপোনালোকৰ সিভিল দ্ৰুত চাব পাৰিব, কাৰণ এই পান কাৰ্ডটোত আপোনালোকৰ সিভিল দ্ৰুত আপডেট হয়। আপুনি যেনিবা আগতে কৰবাত এটা ঋণ লৈ থৈছিলে, ঋণটো যেনিবা পৰিশোধ কৰা বেছি দিন হোৱা নাই, আগৰ পান কাৰ্ডটোত কি হয় অকনমান দেৰিকৈ আপডেট হয়। কিন্তু এই পান কাৰ্ডটোত আপোনালোকৰ সোনকালে আপডেট হ'ব, দ্ৰুত আপডেট হ'ব যে আপুনি এটা ঋণ লৈ থৈছিলে এদায় হ'ল। কিন্তু পুৰণা পান কাৰ্ডটোত বহু দিনলৈকে সেই ঋণটো এদায় নাই হোৱা বুলি দেখাই থাকে আৰু যাৰ কাৰণে নেকি কোম্পানীসমূহে ঋণ দিব নিবিচাৰে। কিন্তু নতুন পান কাৰ্ডৰ ক্ষেত্ৰত তেনেকুৱা নহয়, আপোনালোকে অতি সহজতে ঋণ ল'ব পাৰিব আৰু যিবিলাক নেকি কোম্পানী আছে তেওঁলোকে আপোনালোকৰ সিভিল সহজতে চাব পাৰিব। গতিকে আপোনালোকে এই পান কাৰ্ডটো যদি এপ্লাই কৰা নাই কৰি লওক, 50 টকা নে কিমান কেইটকা খৰচা হয়। ইয়াৰ পাছৰটো ভাল খবৰ হৈছে আকৌ কি জানেনে, মানে সুবিধা আকৌ কি জানেনে, এই পান কাৰ্ডৰ সৈতে আকৌ বায়োমেট্ৰিক লিংক থাকে। মানে আপোনালোকৰ আধাৰ কাৰ্ডৰ বায়োমেট্ৰিক লিংক থাকে এই পান কাৰ্ডখনৰ লগত আৰু ওৱান টাইম OTP সিস্টেম থাকে। মানে আপোনাৰ পান কাৰ্ডখন যদি কোনো এটা কোম্পানীয়ে পাই যায় কিবা কাৰণত আৰু আপোনাৰ নামত যদি ভুৱা লোন ক্ৰিয়েট কৰিম বুলি ভাবে তেনে তেওঁলোকে নোৱাৰিব। আজিকালি এনেকুৱা হয় বহু মানুহৰ নামত ফেক লোন চলি থাকে। কি কৰে, কোনোবাই পান কাৰ্ডটো পালে, পান কাৰ্ডটো পায় কোম্পানী মানুহৰ লগত লিংক কৰি আপোনাৰ নামত লোন এটা উলিয়াই ল'লে, তেওঁলোকে কি কৰিলে লোনটো ভাগ বতৰা কৰি ল'লে আৰু আপোনাৰ নামলৈ নটিচৰ ওপৰত নটিচ আহি থাকিব, নটিচৰ ওপৰত নটিচ আহি থাকিব যে আপোনাৰ নামত এটা লোন আছে, আপুনি লোনটো পৰিশোধ কৰক। কিন্তু আপুনিতো গম নাপায় যে মই লোনেই লোৱা নাই। তো আগৰ পান কাৰ্ডটোৰ ক্ষেত্ৰত সেইটো সুবিধা আছিলে, কিন্তু এতিয়া সেই সুবিধাটো নহ'ব। এতিয়াৰে পৰা ওৱান টাইম পাছৱৰ্ড দিব লাগিব এই পান কাৰ্ডৰ ক্ষেত্ৰতো, তেতিয়াহে তেওঁলোকে লোন এপ্ৰুভ কৰিব পাৰিব আৰু লগতে বায়োমেট্ৰিক ফেচিলিটিও থাকিব, মানে হাতৰ ফিংগাৰপ্ৰিণ্ট দিয়াৰ ফেচিলিটিও থাকিব। তো হাতৰ ফিংগাৰপ্ৰিণ্ট দিলেহে আপোনাৰ নামত লোন এক্টিভ হ'ব। তো নতুন পান কাৰ্ডখনে সেই সিস্টেমটো কৰিছে, পুৰণা পান কাৰ্ডখনত সেই সিস্টেমবিলাক কিন্তু নাছিল। ইয়াৰ পাছৰ সুবিধাটো হৈছে আকৌ এতিয়া কি হৈছে, এই পান কাৰ্ডটোত বায়োমেট্ৰিক মানে QR কোড থাকিব। আপোনাৰ QR কোড স্কেন কৰি কোনো এজন ব্যক্তিয়ে আপোনাৰ তথ্য পাতিসমূহ জানিব পাৰিব বা চৰকাৰী অফিচাৰসমূহে সেই তথ্য পাতিসমূহ জানিব পাৰিব। আপোনালোকৰ যিবিলাক পাৰ্চনেল ইনফৰমেশ্যন সেইবিলাক গোপনে থাকিব, মানে সহজতে ডেট অফ বাৰ্থ হৈ গ'ল, কিবা কিবি হৈ গ'ল, এই বস্তুবিলাক সহজতে ল'ব নোৱাৰিব কোনো এজন ব্যক্তিয়ে এই পান কাৰ্ডৰ জৰিয়তে। তো এই পান কাৰ্ডখনৰ জৰিয়তে ভৱিষ্যতলৈ মানে চৰকাৰী বিভিন্ন ধৰণৰ সা সুবিধাৰ লগতে মানে এই বস্তুবিলাক লাভ কৰিবৰ কাৰণে বাৰে বাৰে আপোনালোকে পান কাৰ্ড জমা দিয়াৰ প্ৰয়োজনীয়তা নাই। আপোনালোকে এতিয়া ডিজি লকাৰত পান কাৰ্ডখন ষ্ট'ৰ কৰিব নোৱাৰে, আধাৰ কাৰ্ডখন ষ্ট'ৰ কৰি ৰাখিব পাৰে কিন্তু পান কাৰ্ডখন ষ্ট'ৰ কৰি ৰাখিব নোৱাৰে। কেনেবাকৈ যদি হেৰাই গুচি যায় তেনেহ'লে কি হ'ব? তো কিন্তু কি হ'ব, এতিয়াৰে পৰা আপোনালোকে পান কাৰ্ডখনো ধৰি লওক ষ্ট'ৰ কৰি ৰাখিব পাৰিব ডিজি লকাৰত। এই সিস্টেমবিলাক মানে
আহিব ভৱিষ্যতলৈ, যাৰ ফলত আপোনালোকে বাৰে বাৰে পান কাৰ্ডৰ ব্যৱহাৰ কৰি থাকিব নালাগে। আগৈছে একেবাৰে শেষৰটো সুবিধাৰ ফালে। একেবাৰে শেষৰটো সুবিধা হৈছে আকৌ এতিয়াৰে পৰা আপোনালোকৰ ডাঙৰ বিত্তীয় লেনদেন এই পান কাৰ্ডখনতেই ষ্ট'ৰ হৈ থাকিব। মানে আপুনি যেনিবা ক'ৰবাত লোন এটা ল'বলৈ গৈছে বা কিবা কৰিবলৈ গৈছে, তো তেখেতলোকে যেনিবা আপোনালোকৰ বেংকৰ ষ্টেটমেণ্ট বিচাৰিছে, কিবা বিচাৰিছে, তো এইবিলাক এতিয়া প্ৰয়োজন নাই, আপোনালোকৰ পান কাৰ্ডতে সেই বস্তুবিলাক ওলাই যাব। তো আপোনালোকে কিমান ডাঙৰ বিত্তীয় লেনদেন কৰিছে, কি নাই কৰা, তো সেইটো আপোনালোকে এপ্ৰুভ দিব লাগিব, মানে ওৱান টাইম পাছৱৰ্ড আপোনালোকে দিব লাগিব, তেতিয়াহে চাব পাৰিব, নহ'লে চাব নোৱাৰিব। মানে বিত্তীয় লেনদেনৰ হিচাপো এতিয়াৰে পৰা পান কাৰ্ডত ষ্ট'ৰ থাকিব বুলি জনাইছে। তামাম ফেচিলিটি দিছে এই পান কাৰ্ডত। গতিকে বনাই লওক, আপোনালোকে পান 2.0 বুলি চাৰ্চ কৰিব, তাৰপাছত ৰিপ্ৰিণ্ট অপশ্যনত গৈ প্ৰিণ্ট কৰিব পাৰিব আপোনালোকৰ পান কাৰ্ডখন। 50 টকা এটা কাটিব, খুব কম দিনৰ ভিতৰত পান কাৰ্ডখন আপোনালোকৰ ঘৰত আহি যাব। গতিকে শীঘ্ৰেই আপোনালোকে আবেদন কৰক। তো বন্ধু বান্ধৱীসকল, বছ এইকেইটাই হৈছে আজিৰ দিনটো জনাবলগীয়া খবৰ। তো খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা জনাই বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।